নমস্কাৰ স্বাগতম এয়া হৈছে লাইভ আৱাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল ৰাজ্য কপাই যোৱা অভিনীল হত্যাৰ গোচৰৰ শুনানি শেষ পৰ্যায়ত 5, 6, 7 ফেব্ৰুৱাৰীত নগাঁৱৰ সেশন আদালতত হ'ব শুনানি 2018 চনৰ 8 জুনত সংঘটিত হৈছিল সেই নাৰকীয় ঘটনাটো কাৰ্বি আংলঙৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ গৈ এদল নৰপিশাচৰ হাতত প্ৰাণ হেৰুৱাইছিল গুৱাহাটীৰ পৰা যোৱা নীলোৎপল দাস আৰু অভিজিত নাথে হুপাধৰাৰ অজুহাতত গণ নিগ্ৰহৰ বলি হৈছিল দুয়ো যুৱক কাৰ্বি আংলং জিলাৰ ডকপকাত থকা কাংথিলাংছো জলপ্ৰপাত চাবলৈ যাওঁতে বৰ্বৰ আক্ৰমণৰ বলি হৈছিল অভিজিত নাথ আৰু নীলোৎপল দাস জলপ্ৰপাতৰ পৰা উভতি আহোঁতে নিশা 8 মান বজাত পানীজুৰি গাঁৱত হুপাধৰাৰ অজুহাতত বৰ্বৰভাৱে একাংশই হত্যা কৰিছিল অভিনীলক প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তৰিব গোচৰ 9 ফেব্ৰুৱাৰীত মানহানিৰ গোচৰ তৰিব মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ লগতে দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধেও তৰিব মানহানিৰ গোচৰ ইয়াৰ লগতে কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং ভূপেশ বাঘেলৰ বিৰুদ্ধেও তৰিব গোচৰ সংবাদমেলত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মিছা বিদ্বেষপূৰ্ণ আৰু মানহানিমূলক মন্তব্য কৰাৰ অভিযোগত গোচৰ তৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় হিট এণ্ড ৰান ৰাজনীতিৰ দিন এতিয়া শেষ হ'ল বুলিও মুখ্যমন্ত্ৰীয়ে হুংকাৰ দিয়ে তিনিচুকীয়াৰ ডুমডুমাত তীব্ৰবেগী বাহনৰ খুন্দাত নিশা আৰক্ষী বিষয়াৰ মৃত্যু দুৰ্ঘটনাত ডুমডুমা থানাৰ উপ পৰিদৰ্শক বুবুল সোণোৱালৰ মৃত্যু হয় মৃত আৰক্ষী বিষয়াগৰাকীৰ ঘৰ ডিব্ৰুগড়ৰ টেঙাখাটত দুৰ্ঘটনাত আহত দুগৰাকী আৰক্ষী জোৱান আৰু 4গৰাকী সাধাৰণ লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে এই দুৰ্ঘটনাত আহত হৈছে আৰক্ষী জোৱান দুলেন্দ্ৰ দহতীয়া আৰু উব্ৰ সোণোৱাল চামদাং বাইপাছত আৰক্ষীৰ বাহনত খুন্দা মাৰে এখন ব্যক্তিগত বাহনে অৰুণাচলৰ পঞ্জীকৃত বাহনখনে তীব্ৰ জোৰে আহি সংঘটিত কৰে এই দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ চালক সকালম ইউনক আটক কৰা হৈছে এই দুৰ্ঘটনাৰ পিছতে নিশাই হস্পিটেলত উপস্থিত হৈ আহতসকলৰ বুজ ললে মন্ত্ৰী ৰূপেশ গোৱালাই আগতে এটা এক্সিডেণ্ট হৈছিলে তাত বাইকৰ আমাৰ দুৰ্ঘটনালেনৰ দুজনক মাৰিছিলে গাড়ী এটা তাত আমি থিয় আছিলোঁ ছাৰহঁতে গৈছিলে আমি সাইডত থিয় আছিলোঁ এতিয়া গাড়ীটো আহিব বুলি টানি কিনে ল'ব বুলি থিয় আছিলোঁ তাৰ সাইডত আৰু পিছফালৰ পৰা এটা গাড়ী পুৰা স্পীডত আহি কিনে বাইকক মাৰিলে বাইক মাৰি কিনে যেতিয়া ছাৰহঁতক লাগিলে পুৰা চুচৰাই লৈ গ'ল এই গাড়ীটো তাতে আছে ড্ৰাইভাৰটো পলালে নেকি কেইজন দুখ পাইছে 7 জন টোটেল 7 জন মই আছিলোঁ মই জপিয়াই দিলোঁ সাইডত মোৰ লগৰ এটা দুজনক লাগিছে কি গাড়ী আছে পাৰ্চনেল গাড়ী মইতো ইমান চোৱা নাই মই ঘৰ দৌৰ কৰি কিনে সেইফালে সৰু গাড়ী না সৰু গাড়ী আছিল গাড়ীখন ধৰা হৈছে তাতে গাড়ীখন তাতে আছে পুলিচৰ মানুহ কিমানটা আছিলে 3 জনক লাগিছে ছাৰক বেছি লাগিছে আৰু 2 জন বাকী আৰু কেইজন আছিলে লগত ইমানটো হিচাপ নাই বাহিৰা মানুহ পুলিচ এৰি কিনে বাহিৰা মানুহকো লাগিছে 4 জনক লাগিছে বাহিৰা মানুহ 4 জন আৰু পুলিচ 3 জন মৰিয়নিৰ গিবন অভয়াৰণ্যৰ বনভূমিত নিশা ভয়ংকৰ অগ্নিকাণ্ড মৰিয়নিৰ গিবন অভয়াৰণ্যৰ সমীপৰ বনভূমিত দুষ্ট চক্ৰৰ অগ্নিসংযোগ পুখুৰীয়াৰ দেৱাগুৰি চাপৰিৰ সমীপতে এই অগ্নিকাণ্ড এতিয়াও উমি জ্বলি আছে জুই দুৰ্গম অঞ্চল হোৱাৰ বাবে ঘটনাস্থলীত উপস্থিত হ'ব পৰা নাই অগ্নি নিৰ্বাপক বাহিনী ইয়াৰ নিশাৰ ভাগৰ কিছু দৃশ্য দেখুৱাইছোঁ মৰিয়নিৰ গিবন অভয়াৰণ্যৰ বনভূমিত নিশা এনেধৰণে ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় জ্বলালে নে নিজে জ্বলিলে নাজানো কিন্তু কিবা কাৰণে জুই কোৱা জ্বলিলে আৰু এতিয়া আন্ধাৰ হোৱাৰ পিছত মানুহে দেখাৰ পিছত শব্দ ওলাই যথেষ্ট পচন্দ শব্দ জুই জ্বলা গছ গছনি জ্বলাৰ গতিকে তাৰ শব্দতে ওচৰৰ মানুহ ওলাই আহিছে আৰু আমিও খবৰৰ পৰা আহিছোঁ ইয়াত এটা বৃহৎ এৰিয়া ইতিমধ্যে জুয়ে গ্ৰাস কৰিছে আৰু যদি এনেকে জুই কোৱা থাকে হয়তো গিবনলৈ সম্প্ৰসাৰিত হ'ব পাৰে সেইটো এটা আশংকা ৰাইজেও কৰিছে গতিকে গোটেই বস্তুটো দিনতহে ৰাতিপুৱাহে গম পোৱা যাব কিদৰে ইয়াৰ অনিষ্ট সাধন কৰিছে কিন্তু এটা বৃহৎ এৰিয়া ইতিমধ্যে জুয়ে আগুৰি লৈছে আৰু এই সময়ছোৱাত যিহেতু খৰালি সময় আৰু বহুদিন বৰষুণ নাই গতিকে গোটেই এৰিয়াটো শুকান হৈ আছে কেনেবাকে হয়তো জুই লাগিলে কোনোবাই দুষ্কৃতিকে লগাইও দিব পাৰে সেইটো গম পোৱা নাই এইটো বৃহৎ বন বিভাগে এই মুহূৰ্তলৈ কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে গতিকে আমি ভাবিম যে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰক নহলে এই জুই হয়তো কেনেবাকে গিবনলৈ সম্প্ৰসাৰিত হলে ই এটা বৃহৎ অঘটন হোৱাৰ সম্ভাৱনাও আছে মুম্বাইৰ এটা অট্টালিকাৰ লিফ্টত গেছ বেলুন ফাটি সৃষ্টি হয় অবৰ্ণনীয় পৰিস্থিতিৰ অট্টালিকাটোৰ লিফ্টত প্ৰৱেশ কৰাৰ লগে লগে ফাটি যায় বেলুনকেইটা
বেলুনকেইটা ফটাৰ লগে লগে জুইৰ লেলিহান শিখাই চানি ধৰে লিফ্টটো কথম্পি প্ৰাণ ৰক্ষা পৰে লিফ্টত থকা লোককেইজনৰ এই ঘটনাত কিছু পৰিমাণে অগ্নিদগ্ধ হয় তিনিগৰাকী লোক লিফ্টত থকা CCTV কেমেৰাত বন্দী হৈছে বেলুন ফটাৰ এই ভয়ংকৰ দৃশ্য এই ঘটনাৰ পাছতে বেলুন বিক্ৰেতাৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ যোৰাবাটৰ 13 মাইলত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা নিয়ন্ত্ৰণ হেৰুৱাই ঘাই পথত লতিবাগৰ খালে এখন 4-চকীয়া বাহন এই দুৰ্ঘটনাত আহত হৈছে বাহনখনত থকা 2 যুৱক যুৱতী দুৰ্ঘটনাত পতিত 2 যুৱক যুৱতী সুৰামত্ত অৱস্থাত থকাৰ অভিযোগ ৰাইজৰ দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি আঘাতপ্ৰাপ্ত 2 যুৱক যুৱতীক হস্পিটেললৈ নিবলৈ ওলাই বিপাঙত পৰে যান-বাহন আৰক্ষী কিয়নো আঘাতপ্ৰাপ্ত 2 যুৱক যুৱতী হস্পিটেললৈ যাবলৈ অস্বীকাৰ কৰাৰ লগতে স্থানীয় ৰাইজ তথা আৰক্ষীৰে তৰ্কযুদ্ধত লিপ্ত হয় সোণাপুৰৰ পৰা গুৱাহাটী অভিমুখী আছিল দুৰ্ঘটনাত পতিত 4-চকীয়া বাহনখন ICCৰ সকিয়নিক আওকাণ পাকিস্তানৰ ভাৰতৰ সৈতে খেলপথাৰত নানামে পাকিস্তান T20 বিশ্বকাপ বৰ্জনক লৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ এই ঘোষণা বাংলাদেশৰে সুসম্পৰ্কৰ উদ্ধৃতিৰে ভাৰতৰ সৈতে নেখেলাৰ কথা ঘোষণা কৰিছে শ্বাহবাজ শ্বৰীফে পাকিস্তানে T20 বিশ্বকাপ বৰ্জন কৰিলে সন্মুখীন হ'ব 1300 কোটি টকা লোকচানৰ ভাৰতৰ সৈতে খেল বৰ্জন কৰিলে পাকিস্তান শাস্তিৰ সন্মুখীন হ'ব বুলি ঘোষণা কৰিছিল ICCয়ে উচ্ছেদক লৈ ভুৱা ভিডিঅ' প্ৰচাৰ কৰি গ্ৰেপ্তাৰ হ'ল যুৱক হাইলাকান্দিৰ ডামচেৰাত সংঘটিত হৈছে এই ঘটনা গ্ৰেপ্তাৰ হৈছে আব্দুল খালিক বৰভূঞা নামৰ এজন যুৱক ডামচেৰাৰ উচ্ছেদ অভিযানক লৈ প্ৰচাৰ কৰিছিল ভুৱা ভিডিঅ' যুৱকজনে সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰাৰ চেষ্টা কৰাৰো অভিযোগ উঠিছে আজিৰে পৰা ৰাজ্যিক বিজেপিৰ বুধ বিজয় অভিযান 11 ফেব্ৰুৱাৰীলৈ চলিব এই বুধ বিজয় অভিযান আজৰা বিমানকোট মণ্ডলৰ অন্তৰ্গত 32 নম্বৰ বুথত উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মঙ্গলদৈ নগৰ মণ্ডলৰ অন্তৰ্গত 151 নম্বৰ বুথত উপস্থিত থাকিব ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ইয়াৰ লগতে ৰাজ্যৰ প্ৰতিটো বুথতেই উপস্থিত থাকিব মন্ত্ৰী সাংসদ বিধায়ককে ধৰি বিজেপিৰ নেতা কৰ্মী এবাৰ হিন্দু বুথৰ পৰা সমষ্টিলৈ জয়লাভ কৰাৰ সংকল্প লৈছে বিজেপিয়ে কিছুদিন পূৰ্বে গুৱাহাটীত অনুষ্ঠিত বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে হিন্দু বুথত যিকোনো প্ৰকাৰে জয়লাভ কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছিল বিশেষকৈ হিন্দু বুথত যাতে কোনো কাৰণতে ভোট কমি নাযায় তাৰ বাবে আৰম্ভ কৰিব বুথ বিজয় অভিযান আণ্ডাৰ 19 বিশ্বকাপৰ ফাইনেলত টিম ইণ্ডিয়া ছেমি ফাইনেলত আফগানিস্তানৰ বিৰুদ্ধে জয়ী হ'ল ভাৰত আফগানিস্তানক পৰাস্ত কৰি ভাৰতে ফাইনেলত প্ৰৱেশ কৰিছে 19 বছৰ অনূৰ্ধ্ব বিশ্বকাপৰ ফাইনেলত ইংলেণ্ডৰে মুখামুখি হ'ব ভাৰত 6 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব 19 বছৰ অনূৰ্ধ্ব বিশ্বকাপৰ ফাইনেল ছেমি ফাইনেলত আফগানিস্তানৰ বিৰুদ্ধে 7 উইকেটত জয়ী হ'ল টিম ইণ্ডিয়া ছেমি ফাইনেলত 311 ৰানৰ টাৰ্গেট দিছিল আফগানিস্তানে 50 অভাৰত 4 উইকেট হেৰুৱাই আফগানিস্তানে সংগ্ৰহ কৰিছিল 310 ৰান 41.1 অভাৰত 3 উইকেট হেৰুৱাই ভাৰতে 311 ৰান সংগ্ৰহ কৰি জয়লাভ কৰে মহানগৰীৰ 2 ব্যৱসায়ীৰ ঘৰত আয়কৰ বিভাগৰ অভিযান ব্যৱসায়ী ৰতন শৰ্মা আৰু নবীন সিংহলৰ ঘৰত অভিযান কৰফাকি দিয়াৰ অভিযোগত অভিযান চলাই আয়কৰ বিভাগে ৰতন নবীন মালিকানাধীন সত্যম নামৰ কোম্পানীত অভিযান চলোৱা হয় অনিল প্লাজাৰ 6 নম্বৰ মহলাত চলিল আয়কৰ বিভাগৰ এই অভিযান অনিল প্লাজাৰ 6 নম্বৰ মহলাত আছে ৰতন শৰ্মাৰ কাৰ্যালয়ৰ লগতে ৰতন শৰ্মাৰ উলুবাৰীত থকা ঘৰতো অভিযান চলোৱা হয় খুনাপুৰ ফটাখিল আমবাৰীত থকা ৰিজৰ্ট আৰু ফেক্টৰীতো অভিযান চলোৱা হয় গুৱাহাটী আৰু দিল্লীৰ 13 জনীয়া আয়কৰ বিষয়াৰ দলে এই অভিযান চলায় পুৱাৰে পৰা মাৰাথন অভিযান চলালে আয়কৰ বিভাগৰ দলটোৱে দীৰ্ঘদিন ধৰি কৰ ফাঁকি দিয়াৰ অভিযোগ 2 ব্যৱসায়ীৰ বিৰুদ্ধে পুনৰ বিতৰ্কৰ আৱৰ্তত অসম সাহিত্য সভাৰ বিৰুদ্ধে ৰান্ধনিৰ প্ৰাপ্য ধন নিদিয়াৰ অভিযোগ কলাক্ষেত্ৰত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰে ৰান্ধনিসকলে
দ্বিবাৰ্ষিক অধিৱেশনত কাম কৰিছিল শতাধিক ৰান্ধনীয়ে এটকাও মোকলাই নিদিয়াৰ অভিযোগ ৰান্ধনীসকলৰ বিশ্বাস কৰিব মানে কালি বঢ়িয়াকৈ আপুনি মই কৈছিলোঁ মানুহকেইটা কষ্ট আছে কালি যাওঁতে কিবা মাছ মাংসৰ ব্যৱহাৰো খাই বৈ কিনে বঢ়িয়াকৈ যাব হ'ব বুলি ক'লা যে মই আহিলোঁ তাৰপাছত একো নাই কি চাৰি খা বুলি ক'লা মানুহৰ গোটাই সেই আছে একো খাব পৰা নাই সেইটো মই মানুহ সেইটো গেল গৈছিল না আৰু আজি পইচাটো মই নাংগি বুলিয়ে কৈছোঁ গেল গৈছিল যেনেকৈ কৈছোঁ মই সেনেকৈ শুনিছোঁ কিন্তু আজি এতিয়া পইচা বিকাই দিয়া বঢ়িয়াকৈ বেগ চেগ দি মানপত্ৰ বিকাই দিম বুলি কৈছিল এতিয়া আমাৰ কি আলোচনা পেলাইছে কৈছোঁ আপনি নিজে ৰ'ব আপনি নিজে কৈছে কামখিনি নমাই দিয়ক হিচাপটো আমি আপোনালোকৰ লাষ্ট দিনা কৰি দিম বুলি নাই ছাৰ ছাৰ আমাক যদি সেনেকৈ ক'লা হয় তাতে চাহ দুঘৰ আছে তোমালোকে তাতে বোলা চাহটো তাতে ঘৰ আমি তাতে গ'লো হয় এতিয়া দিনটোৰ পিছত ভোকতে আহিলোঁ মে'ৰ এপ্ৰিল দিছে এই চেক যে 4 বছৰ মানুহ পইচা পাব 4 বছৰ চেক দিছে এই 4 এপ্ৰিলত মই আছোঁ অকলে মই চেকৰ বিষয়ে মই নাজানো আপুনি জানে চেকৰ বিষয়ে মই নাজানো দি কিনে এগা চেক দিছে 3 বছৰ মানুহ মোক ঘৰলৈকে দাবী পইচা আনিবা মই কৰিব পইচা দিম এতিয়া আপোনালোকে আজিৰ তাৰিখত দিবা কিয় টান পাইছে এইটো কওক কিহৰ কাৰণে নহয় ঠিক আছে হ'ব মই বেংকৰ মানুহ সৰু আজি তাক এটা চেক দিলোঁ হয় বেংকৰ মানুহ সুধিলোঁ ফোন কৰি কিনে মই সুধিছোঁ আজি তাৰিখত দিলে হ'ব আপুনি বাঞ্চ হয় যি হয় হ'ব আপুনি আহক আজি তাৰিখত চেকখন দিয়ক দিয়াৰ পাছত আমি গুচি যাম মে'ৰ এপ্ৰিল দিছে এই চেক যে 4 বছৰ মানুহ পইচা পাব 4 বছৰ চেক দিছে এই 4 এপ্ৰিলত মই আছোঁ অকলে মই চেকৰ বিষয়ে মই নাজানো আপুনি জানে চেকৰ বিষয়ে মই নাজানো দি কিনে এগা চেক দিছে 3 বছৰ মানুহ মোক ঘৰলৈকে দাবী পইচা আনিবা মই কৰিব পইচা দিম এতিয়া আপোনালোকে আজিৰ তাৰিখত দিবা কিয় টান পাইছে এইটো কওক মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত স্বেচ্ছাসেৱী সংগঠন অংকুৰমৰ 2026-27 বৰ্ষৰ উৎকৃষ্ট বঁটা প্ৰদান অনুষ্ঠান প্ৰাণৰ শিল্পী জুবিন গাৰ্গক মৰণোত্তৰভাৱে প্ৰদান কৰা হয় জীৱনজোৰা সাধনা বঁটা অনুষ্ঠানত নিউজ 18 অসম নৰ্থ ইষ্টক প্ৰদান কৰা হয় 2026-27 বৰ্ষৰ শ্ৰেষ্ঠ ইলেক্ট্ৰনিক সংবাদ মাধ্যমৰ বঁটা কলা সংস্কৃতি শিক্ষা চিকিৎসা সমাজ সেৱা বিজ্ঞান উদ্যোগ প্ৰযুক্তি ক্ৰীড়া সংবাদ ক্ষেত্ৰ আদি বিভিন্ন দিশৰ লোকক প্ৰদান কৰা হয় এই বঁটা মুঠ 32 গৰাকী ব্যক্তিক প্ৰদান কৰা হয় অংকুৰম বঁটা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট চিকিৎসক পদ্মশ্ৰী ডক্টৰ ইলিয়াছ আলী ডক্টৰ হিতেশ বৰুৱা আদিকে ধৰি কেইবাজনো বিশেষ ব্যক্তি অংকুৰম এনজিঅ 10 বছৰ সম্পূৰ্ণ হৈছে আৰু আজি আমাৰ যি অংকুৰম এক্সেলেন্স এৱাৰ্ড সপ্তম বৰ্ষৰ কাৰণে আমি অনুষ্ঠিত কৰিছোঁ য'ত নেকি আমি আমাৰ সমাজৰ বিভিন্ন শিতানত যিসকল ব্যক্তিয়ে ভাল কাম কৰি আহি আছে তেখেতলোকক এই অনুষ্ঠানত আমি ইনভাইট কৰি পিনে বঁটা প্ৰদান কৰোঁ আৰু এইবাৰ যেহেতু আমাৰ ওচৰত জুবিনদা নাই আৰু এই প্ৰগ্ৰামটো আমি জুবিনদাৰ নামত ডেডিকেট কৰিছোঁ আৰু তাৰ লগতে এইটো অনুষ্ঠানত জুবিনদাৰ যি লাইফ জাৰ্নি তাৰ ওপৰত এটা ডকুমেণ্টাৰী আমি মানে আজি সকলোকে দেখুৱাইছোঁ আৰু জুবিনদাক মানে বৰ্ষশ্ৰেষ্ঠ মানে জীৱনজোৰা যি সাধনা বঁটা আমি প্ৰদান কৰিছোঁ যেহেতু মানে মৰণোত্তৰ যি শব্দটো মই ব্যৱহাৰ কৰিব নোখোজিম বাট লেজেণ্ড জুবিন গাৰ্গক মানে লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড দিয়া হৈছে আৰু তাৰ লগতে বিভিন্ন শিতানত আমাৰ 30টা এৱাৰ্ড আমি আজি বিতৰণ কৰিছোঁ শিৱসাগৰত নিৰ্বাচন খেলাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে সাহস নকৰিলে বুলি দাবী বিধায়ক অখিল গগৈ শিৱসাগৰত জয়ী হ'ব বুলি আত্মবিশ্বাসী অখিল গগৈ মুখ্যমন্ত্ৰীয়ে এক প্ৰকাৰ ইংগিত দিয়া বুলি অখিল গগৈ ক'লে এইবাৰো শিৱসাগৰত মই জিকাটো খাটাং খিলঞ্জীয়া মানুহৰ নেতৃত্ব থকা ঠাই হ'ল শিৱসাগৰ আৰু সেইকাৰণে মই যেহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সদায় খিলঞ্জীয়া কৈ থাকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছিলোঁ যে যদি সঁচাকৈ আপুনি খিলঞ্জীয়াৰ কিবা ৰাজনীতি কৰিব খুজিছে আহক আপুনি শিৱসাগৰলৈ আহক শিৱসাগৰত নিৰ্বাচন খেলি খিলঞ্জীয়াৰ লগত কোন জিকে
সেইটোৰ ওপৰত ভিত্তি কৰিহে আচলতে আমি খিলঞ্জীয়া মানুহে কাক কিমান ভাল পায় সেইটো ওলাম। আজি 4 ফেব্ৰুৱাৰী তাৰিখৰ দিনা আজি শেষবাৰৰ কাৰণে সাংবাদিকসকলে প্ৰশ্ন সোধে যে আপুনি শিৱসাগৰলৈ আহিবনে ইলেকশ্যন খেলিবৰ কাৰণে? অখিল গগৈ প্ৰত্যাহ্বান গ্ৰহণ কৰিবনে? মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সাহস নকৰিলে। তেওঁ যে প্ৰকৃত অৰ্থত খিলঞ্জীয়া ৰক্ষক নহয়, অখিল গগৈহে যে আচলতে খিলঞ্জীয়া অঞ্চলৰ খিলঞ্জীয়া বিধায়ক, সেই কথাটো আজি এবাৰ আকৌ মুখ্যমন্ত্ৰীয়ে পৰোক্ষভাৱে হ'লেও স্বীকাৰ কৰি গ'ল। এতিয়া আজি মুখ্যমন্ত্ৰীয়ে খুব ডাঙৰ ইংগিত এটা দি থৈ গ'ল। কাৰণ শিৱসাগৰত বিজেপিয়ে যিটো ছাৰ্ভে কৰিছিলে সেই ছাৰ্ভে মতে শিৱসাগৰত বিজেপি নিজিকে। কংগ্ৰেছে যিটো ছাৰ্ভে কৰিছিলে সেই ছাৰ্ভেটো মোৰে আটাইতকৈ ভাল ৰিজাল্ট আহিছে। আমি ৰাইজৰ দলে 100% মানুহৰ ঘৰত 46,000 ফেমিলিৰ ঘৰত দিল্লীৰ পৰা এটা টিম আনি ছাৰ্ভে কৰিছিলোঁ আজি 2 মাহৰ আগত, আৰু 2 মাহৰ আগত 100% মানুহৰ ঘৰত আমি ছাৰ্ভে কৰাৰ পাছত সকলোবিলাক কেণ্ডিডেট, প্ৰবেবল কেণ্ডিডেট সকলোকে লগত লৈ মানে চবৰ নাম দি আমি ছাৰ্ভে কৰাইছিলোঁ। আৰু তাৰপাছত আমি দেখিছিলোঁ যে ৰাইজৰ দল অখিল গগৈ শিৱসাগৰ সমষ্টিত মানে 70%তকৈ অধিক মানুহৰ সমৰ্থন লাভ কৰিছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত পৰিৱৰ্তনৰ বাবে যাত্ৰা। মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা কামাখ্যালৈ যাব কংগ্ৰেছৰ নেতৃত্ব। এই যাত্ৰাত উপস্থিত থাকিব AICCৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং। মা কামাখ্যাৰ আশীষ লৈ জুবিন ক্ষেত্ৰলৈও যাব কংগ্ৰেছৰ নেতৃত্ব। জুবিন ক্ষেত্ৰৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ যাব কংগ্ৰেছ নেতৃত্ব। প্ৰথমে এখন, তাৰ পিছত 3খনকৈ বাহন যাব ৰাজ্যৰ বিভিন্ন প্ৰান্তত। নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত ব্যৱহাৰ হ'ব এই বিশেষ বাহনখন। আমাৰ সতীৰ্থ সাংবাদিক হীৰক জ্যোতি মল্লিকাৰ লাইভত আছে। হীৰক, এয়া সময় পৰিৱৰ্তনৰ বুলি তেওঁলোকে এক বিশেষ ৰেলী বাহিৰ কৰিবলৈ আগবাঢ়িছে। গোটেই তথ্যখিনি আপোনাৰ পৰা জানিব বিচাৰিছোঁ। হয় প্ৰাঞ্জল, আজিৰ পৰা যিহেতু প্ৰদেশ কংগ্ৰেছে পৰিৱৰ্তনৰ যাত্ৰা উলিয়াইছে আৰু তেওঁলোকে যিহেতু যি চৰকাৰ গঠন কৰাৰ লক্ষ্যৰে তেওঁলোকে যিহেতু নিৰ্বাচনত নামাৰ লক্ষ্যৰে বা নিৰ্বাচনত তেওঁলোকে অৱতীৰ্ণ হ'ব, তাৰে বাবে ইতিমধ্যে সময় পৰিৱৰ্তন, মাটি বচক, জাতি বচক এনেধৰণৰ শ্লোগান লৈ তেওঁলোকে এই যাত্ৰা আৰম্ভ কৰিছে। আৰু এনেধৰণৰ যি বাহন দেখিছে সেই বাহনেৰে তেওঁলোকে আজিৰ পৰা যিহেতু বিভিন্ন স্থানলৈ যাব, বিভিন্ন সমষ্টিলৈ যাব। সমষ্টিত গৈ তেওঁলোকে যিহেতু ৰাইজৰ লগত কথা পাতিব। আৰু বিশেষকৈ প্ৰদেশ কংগ্ৰেছে তেওঁলোকে উদ্দেশ্য এটাই যে এই যি বাহন আছে, আপুনি এতিয়া এখনকৈ বাহন দেখিছে আৰু পিছৰ সময়ছোৱাত 2খনকৈ বাহন আহিব, অৰ্থাৎ 3খনকৈ বাহন ৰাজ্যৰ যিবোৰ সমষ্টিসমূহ আছে সমষ্টিসমূহত তেওঁলোকে প্ৰচাৰ অভিযানৰ কামতো তেওঁলোকে এই যিবোৰ বাহন আছে বাহনসমূহ ব্যৱহাৰ কৰিব। আৰু কিছুমান পিছতে যি মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্স আছে সেই মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা এই যি অভিযান আৰম্ভ হ'ব। আৰু ইয়াত দেখিছে আপুনি যিখন বাহন, সেই বাহনখনত সকলো ধৰণৰ সুবিধা আছে। ইয়াত 5ৰ পৰা 7জন লোকে একেলগে বহি মিটিং কৰিব পাৰিব। তাৰ লগতে জিৰণিৰ ব্যৱস্থা এই যিখন বাহন কৰা হৈছে। আৰু সন্মুখ ভাগত আপুনি দেখিছে, মোৰ সতীৰ্থ সঞ্জয় দেখাব, এই সন্মুখ ভাগত কোনো এজন কেম্পেইনাৰ যদি ভাষণ প্ৰদান কৰে, এই সন্মুখ ভাগৰ পৰা তেওঁলোকে ভাষণ প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু ইয়াৰ পৰা তেওঁলোকে যিহেতু মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা তেওঁলোকে মা কামাখ্যালৈ যাব, মা কামাখ্যাৰ আশীষ ল'ব, আশীষ লৈ জুবিন ক্ষেত্ৰত যাব। আৰু জুবিন ক্ষেত্ৰত যোৱাৰ পিছৰ পৰা বিভিন্ন সমষ্টিয়ে এই বাহনসমূহ যাব। আৰু এইবাৰ যিহেতু কংগ্ৰেছে তেওঁলোকে যিহেতু লক্ষ্য হাতত লৈছে যে এই বাহনসমূহৰ জৰিয়তে আচলতে ৰাইজৰ কেনেকৈ মন জয় কৰিব পাৰি বা ৰাইজক কেনেকুৱা ধৰণৰ লক্ষ্যত উপনীত কৰিব পাৰি, এনেধৰণৰ লক্ষ্য হাতত লৈছে। আৰু তাৰ বাবে এনেধৰণৰ 3খনকৈ বাহন বিভিন্ন সমষ্টিত যোৱাৰ বাবে ব্যৱহাৰ কৰা হ'ব। আৰু এয়া দেখিছে আমি যিহেতু কিছুমান পিছতে এই শুভাৰম্ভী অনুষ্ঠান আৰম্ভ হ'ব, য'ত অসম তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। লগতে গৌৰৱ গগৈ ডাঙৰীয়াকো দেখিবলৈ পোৱা গৈছে। আমি সম্ভৱতঃ তেওঁৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াকো আমি দেখিবলৈ পোৱা গৈছোঁ। আৰু লগতে ইয়াৰ পৰা তেওঁলোকে, মই পুনৰ ক'ব বিচাৰিম যে ইয়াৰ পৰা তেওঁলোকে মা কামাখ্যালৈ যাব, কামাখ্যাত আশীষ লৈ তেওঁলোকে বিভিন্ন সমষ্টিলৈ এই যাত্ৰা যিহেতু আৰম্ভ কৰিব। আৰু ইয়াত দেখিছে আমি মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা এই দৃশ্যসমূহ দেখাই আছোঁ। আৰু লগতে ক'ব বিচাৰিম যে মই পূৰ্বে উল্লেখ কৰা অনুসৰি এতিয়া উল্লেখ কৰিম যে এই যিখন বাহন দেখিছে, বাহনখনত কিন্তু সকলো ধৰণৰ সুবিধা বিশেষকৈ প্ৰদান কৰা হৈছে। সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া, প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া আছে, তেখেতৰ সৈতে কথা পাতিম। আজিৰ পৰা এই যাত্ৰা আপোনালোকৰ পৰিৱৰ্তনৰ সময়টো কেনেকুৱা
এইখিনি আমি ৰাইজক দেখাব খুজিছোঁ আৰু ৰাইজে দেখিব, ৰাইজে বুজিব কি হৈ আছে, কি কাৰণে পৰিৱৰ্তন লাগে, এই গোটেই কথাখিনি ৰাইজে বুজিব। সমষ্টি সমষ্টি যাব বাহনখিনি নিশ্চয় গোটেই অসম ঘূৰিব, সমগ্ৰ অসম ঘূৰিব। সমগ্ৰ অসম ঘূৰিব বুলি কৈছে। আৰু ইয়াত দেখিছে এই শুভাৰম্ভণি যি অনুষ্ঠান, এই অনুষ্ঠান আৰম্ভ হোৱাৰ বাবে আৰম্ভ হ'ব এই মুহূৰ্ততে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা। আৰু এই যিহেতু যাত্ৰা আৰম্ভ হ'ব, এই যাত্ৰা যিহেতু সমষ্টি সমষ্টি বিভিন্ন সমষ্টিত যাব, সমষ্টিত গৈ তেওঁলোকে প্ৰচাৰ অভিযান আৰম্ভ কৰিব। আৰু প্ৰচাৰ ক্ষেত্ৰত আচলতে এইবাৰ তেওঁলোকে বিভিন্ন ধৰণৰ সামাজিক মাধ্যমতো তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰচাৰ চলাইছে। আৰু এই মুহূৰ্তত আমি সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গুৰু গগৈ ডাঙৰীয়া আছে, তেখেতৰ অভিমত বোলে এতিয়া অসমৰ ৰাইজে পৰিৱৰ্তন বিচাৰে, বাস্তৱ পৰিৱৰ্তন। বৰ্তমানৰ চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অহংকাৰ আৰু অত্যাচাৰৰ পৰা পৰিত্ৰাণ বিচাৰে। আৰু বহুত সময় ৰাইজে তেওঁলোকৰ অহংকাৰ সহ্য কৰিলে, ৰাইজে তেওঁলোকৰ ভ্ৰষ্টাচাৰ সহ্য কৰিলে, ৰাইজে তেওঁলোকৰ অভদ্ৰ কথাবোৰ সহ্য কৰিলে। এতিয়া আৰু ৰাইজে সহ্য কৰিব নোৱাৰে। বহুত হ'ল অহংকাৰ, বহুত হ'ল অত্যাচাৰ, বহুত হ'ল অন্যায়, বহুত হ'ল অভদ্ৰ ব্যৱহাৰ। এতিয়া ৰাইজে বাস্তৱ পৰিৱৰ্তন বিচাৰে আৰু সেই বাৰ্তা লৈ সময় পৰিৱৰ্তনৰ, টাইম ফৰ চেঞ্জ, সময় পৰিৱৰ্তন কা, এই বাৰ্তা লৈ আমি আজি আমাৰ নিজৰ যাত্ৰা, আমাৰ নিজৰ সংকল্প আমি অসমৰ ৰাইজৰ মাজত লৈ যাবলৈ আৰম্ভ কৰিছোঁ। আজি গুৱাহাটী মানৱেন্দ্ৰ শৰ্মাৰ কাৰ্যালয়ৰ সন্মুখত আমি গোটেইবোৰ আমাৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়া, আমাৰ AICC জেনেৰেল ছেক্ৰেটাৰী ইনচাৰ্জ জিতেন্দ্ৰ সিং ডাঙৰীয়া, ৰিপুণ বৰা ডাঙৰীয়া, ভূপেন বৰা ডাঙৰীয়া, আমাৰ গোটেইবোৰ AICC ছেক্ৰেটাৰী পৃথ্বীৰাজ ছাত্ৰী ডাঙৰীয়া, মনোজ চৌহান ডাঙৰীয়া, আমাৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ ডাঙৰীয়ানী, আমাৰ মিডিয়া চেলৰ চেয়াৰমেন বেদাব্ৰত বৰা ডাঙৰীয়া, বিধায়ক আসিফ নজৰ ডাঙৰীয়া, শিৱামণি বৰা ডাঙৰীয়ানী, আমাৰ কাৰ্যকৰী সভাপতি বিধায়ক জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়া, সকলোৰ লগত আমি এই যাত্ৰা আৰম্ভ কৰিবলৈ বিচাৰিছোঁ। আৰু প্ৰথমতে আমি ইয়াৰ পৰা আমি মা কামাখ্যা মন্দিৰলৈ গৈ আমি মাৰ আশীৰ্বাদ বিচাৰিবলৈ গৈ আছোঁ। আমি বিভিন্ন ধৰণৰ প্ৰচাৰৰ মাধ্যম আমি হাতত লৈছোঁ। তাৰ ভিতৰত এটা হ'ল যে আমি এটা বাছ যোগেদি সময় পৰিৱৰ্তনৰ এই বাৰ্তা লৈ আমি চুকে কোণে আমি ৰাইজৰ মাজত যাম। আপোনালোকে আহক, আমি গোটাই থাকিম আপোনালোকৰ কাৰণেও। আপোনালোকে এটা বিশেষ আমি ব্যৱস্থা কৰি ৰাখিছোঁ, আমাৰ লগত আহক, সকলোকে আমি নিমন্ত্ৰণ জনাম। ধন্যবাদ। এইখিনি কথা আমি যোৱাকালি ক'লোৱে, ধন্যবাদ। মই ইতিমধ্যে আমাৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া আছে, তেখেতক সমূহ এষাৰ ক'বলৈ। আজি আমি ৰাজীৱ ভৱনৰ পৰিৱৰ্তে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত, যিজন আমাৰ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আছিল, যিজন এজন ট্ৰেড ইউনিয়ন নেতা আছিল, সমাজদৰদী, মৃদুভাষী আৰু সাধাৰণ ৰাইজৰ লগত যিজনে থকা অৱস্থাত এটা সময়ত তেখেতক গুপ্তঘাতকে হত্যা কৰিছিল, সেই মানৱেন্দ্ৰ শৰ্মাৰ সোঁৱৰণিত কংগ্ৰেছৰ যি কাৰ্যালয়, তাৰ পৰা আমি আজি কামাখ্যা মন্দিৰলৈ বুলি ওলাইছোঁ। আৰু আগন্তুক সময়ত আপোনালোকে গম পাব এই সময় পৰিৱৰ্তনৰ এই এটা শ্লোগান আৰু এই এটা পৰিৱৰ্তনৰ বতৰালৈ আমি আমাৰ কাৰ্যসূচী আজিৰ পৰা আৰম্ভ কৰিম। মুখ্যমন্ত্ৰী গোচৰ তৰিব, কিন্তু তেখেতে গোচৰৰ যোগেদি তেখেতে আইনৰ আশ্ৰয় লৈ পলাব বিচাৰিছে। তেখেতে আজি যোৱা ফেব্ৰুৱাৰী মাহৰ পৰাই আমাৰ সভাপতি পাকিস্তানৰ এজেণ্ট, 100% প্ৰমাণ আছে, এইবিলাক কথা কৈ আছিল। আৰু যোৱাকালি তেখেতে কৈছে যে 1% তথ্য আছে। তেওঁ এবছৰত 1% লালে। এই কথাটো মই অসমৰ জনগণক ক'ব বিচাৰোঁ, মুখ্যমন্ত্ৰীৰ মিছা কথাত প্ৰলোভন দি তেখেতক 100 বছৰ 200 বছৰ ৰাজত্ব কৰিবলৈ দিব নালাগে। তেওঁৰ অপশাসনৰ পৰা মুক্তি পোৱাৰ সময় সমাগত। এয়া দিছপুৰ লাষ্টগেটৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ সন্মুখৰ পৰা পোনপটীয়া সম্প্ৰচাৰ। কংগ্ৰেছৰ পৰিৱৰ্তন ৰথযাত্ৰা আৰম্ভ হৈছে, কামাখ্যালৈ বুলি তেওঁলোক যাব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত তেওঁলোকে এই কাৰ্যসূচীবোৰ গ্ৰহণ কৰিব। ধন্যবাদ হীৰক।
গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ কাৰাধ্যক্ষক আটক কাৰাধ্যক্ষ দেৱকমল বৰাক আটক কৰিছে বশিষ্ঠ আৰক্ষীয়ে জেলৰ ভিতৰত ড্ৰাগছ গাঞ্জা সৰবৰাহকে ধৰি বিভিন্ন অভিযোগত আটক কৰা হৈছে বৰাক ধনৰ বিনিময়ত একাংশ কয়দীক ৰাজ আতিথ্য দিয়াৰো অভিযোগ আছে দেৱকমল বৰাক সোধপোছ অব্যাহত ৰাখিছে বশিষ্ঠ আৰক্ষীয়ে বুধবাৰৰ দিনটোত গ্ৰেপ্তাৰ হৈছিল দুজন আৰক্ষী জোৱান কংকন বৰা আৰু দেৱজিৎ দাস কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত ড্ৰাগছ আৰু গাঞ্জা সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল দুয়োকে এটা গুৰুত্বপূৰ্ণ খবৰ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ কাৰাধ্যক্ষক আটক কৰা হৈছে কাৰাধ্যক্ষ দেৱকমল বৰাক আটক কৰিছে বশিষ্ঠ আৰক্ষীয়ে জেলৰ ভিতৰত ড্ৰাগছ গাঞ্জা সৰবৰাহকে ধৰি বিভিন্ন অভিযোগত আটক কৰা হৈছে এইগৰাকী কাৰাধ্যক্ষক ধনৰ বিনিময়ত একাংশ কয়দীক ৰাজ আতিথ্য দিয়াৰো অভিযোগ আছে দেৱকমল বৰাক সোধপোছ অব্যাহত ৰাখিছে বশিষ্ঠ আৰক্ষীয়ে উল্লেখযোগ্য যে বুধবাৰৰ দিনটোত গ্ৰেপ্তাৰ হৈছিল দুজনকৈ আৰক্ষী জোৱান কংকন বৰা আৰু দেৱজিৎ দাস কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত ড্ৰাগছ আৰু গাঞ্জা সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল দুয়োকে আমাৰ সতীৰ্থ বীৰেঞ্চি কুমাৰ ডেকা নিউজ ৰুমৰ পৰা লাইভত আছে বীৰেঞ্চি এটা গুৰুত্বপূৰ্ণ খবৰ যিহেতু কাৰাগাৰৰ ভিতৰত বিভিন্ন অনিয়মৰ কথা বিভিন্ন সময়ত পোহৰলৈ আহি থাকে এবাৰ কাৰাধ্যক্ষক কৰায়ত্ব কৰা হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ নিশ্চয় প্ৰাঞ্জল চাওক আচলতে কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত কি ধৰণে আচলতে চলিব যে কিছু নীতি নিয়ম থাকে যে কাৰাগাৰৰ ভিতৰত যেতিয়া মানুহ ৰখা হয় সেইখিনি সময়ত আচলতে বিভিন্ন ধৰণৰ বিভিন্ন কঠোৰ নিৰ্দেশনা থাকিব লাগে তাত যিসকল লোক যে তেওঁলোকক চেকিং কৰিব লাগে যি ধৰণে তাত কিন্তু সেই তাত কাৰাগাৰৰ ভিতৰত যিখিনি কয়দী আছে সেইসকল কয়দী আচলতে বিনা দ্বিধাই তেওঁলোকে ড্ৰাগছৰ সৰবৰাহ বা ড্ৰাগছ সেৱন কৰিব পাৰিছিল তাত এখন বজাৰ গঢ়ি উঠিছিল আৰু যাৰ বাবে একাংশ লোকে বিভিন্ন সময়ত অভিযোগ উত্থাপন কৰিছিল আৰু কেইদিনমান পূৰ্বে এগৰাকী মহিলাই সমগ্ৰ বিষয়টো তথ্যসহ সংবাদ মাধ্যমৰ যেতিয়া দৃষ্টিগোচৰ কৰিলে তেতিয়া সেই সমগ্ৰ বিষয়টোক লৈ বশিষ্ঠ আৰক্ষী তৎপৰ হ'ল আৰু শেহতীয়াকৈ যিগৰাকী কংকন বৰা আৰু আৰক্ষী কনিষ্টবল কংকন বৰা আৰু দেৱজিৎ দাসক যেতিয়া গ্ৰেপ্তাৰ কৰা হাতে লোতে তেওঁলোকৰ ঘৰৰ পৰা আচলতে বহুখিনি ড্ৰাগছ বা গাঞ্জা জব্দ কৰিবলৈ সক্ষম হ'ল আৰু তাৰ পাছতে স্পষ্ট হৈ পৰিল যে কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত কি ধৰণে এই বজাৰখন চলি আছিল একাংশ কয়দী কি ধৰণে টকাৰ বিনিময়ত তাত ৰাজ আতিথ্য দি থকা আছিল সকলোখিনি কাম কিন্তু এইগৰাকী কাৰাধ্যক্ষ দেৱকমল বৰাৰ নেতৃত্বত যে হৈছিল সেইটো আৰক্ষী নিশ্চিত হয় কিয়নো কাৰাগাৰ এখনৰ ভিতৰত কি কি চলিব কি থাকিব কি নাথাকিব সকলোখিনি নখ দৰ্পণত থাকিব লাগে কাৰাধ্যক্ষগৰাকী গতিকে তেওঁৰ জ্ঞাতসাৰে যে আচলতে সকলোখিনি চলি আছিল সেইটো নিশ্চিত হৈছে আৰু এই মুহূৰ্তত বশিষ্ঠ আৰক্ষীয়ে এইগৰাকী দেৱকমল বৰাক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে যে আচলতে সেই গোটেই নেক্সাছটোত কোন কোন জড়িত হৈ আছে কেনেধৰণে ইমান এটা দুঃসাহস কৰিব পালে যে কাৰাগাৰৰ ভিতৰত এনে ইমান এটা নিৰাপত্তা ব্যৱস্থা থকাৰ পাছতো কি ধৰণে বিনা দ্বিধাই আচলতে একাংশ লোকে তালৈ ড্ৰাগছ লৈ যাব পাৰে গাঞ্জা লৈ যাব পাৰে তাত যি ধৰণৰ এখন বজাৰ আচলতে গঢ়ি উঠিছে যে তেওঁৰ বিনা অনুমতিত সেইটো তাত হোৱাটো একদম অসম্ভৱ কথা গতিকে তেওঁক এই মুহূৰ্তত সোধা পোছা কৰি থকা হৈছে বীৰেঞ্চি টকা দিলেই সকলো পাই যায় কাৰাগাৰৰ ভিতৰত টকা দিলে মদ পায় টকা দিলে ড্ৰাগছ পায় টকা দিলে বিভিন্ন ধৰণৰ সুবিধা পায় এইবোৰ অতি আচৰিত কথা ইয়াৰ ভাগ মানে কাৰাধ্যক্ষসকলৰ হাতলৈও যায় নিশ্চয় প্ৰাঞ্জল এতিয়া সেইটোৱে হৈছে যে সেই দুগৰাকীক যেতিয়া কালিৰ দিনত গ্ৰেপ্তাৰ কৰিল যি দুগৰাকী কনিষ্টবল তেওঁলোকে জেৰাৰ সময়ত এই কথাখিনিয়ে কৈছে যে তেওঁলোকে তাত এই ধৰণে কাৰাধ্যক্ষগৰাকী বা যিসকল বৰমূৰীয়া আছে তাত সেইসকলৰ নিৰ্দেশ বা তেওঁলোকৰ অনুমতি অবিহনে তাত সেই বজাৰখন চলাব নোৱাৰে গতিকে তাৰে যে এটা অংশ এইগৰাকী কাৰাধ্যক্ষ বা যিসকল তাত আছে বিষয়া সেইসকলৰ হাতলৈ যে যায় নিশ্চিত হ'ল সেই জেৰাত আৰু তাৰ পাছতে কাৰাধ্যক্ষগৰাকীক এই মুহূৰ্তত আটক কৰি সোধা পোছা কৰি থকা হৈছে হয়তো বিয়লি ভাগলৈ তেওঁ গ্ৰেপ্তাৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে গতিকে কাৰাধ্যক্ষ সেই দেৱকমল বৰা জেৰাত আচলতে সেই কথাখিনি ক'ব যে তেওঁৰ একাউণ্ট সেই সকলো একাউণ্ট চেক কৰা হ'ব বা সকলোখিনি আচলতে চেক কৰা হ'ব যে এই যি ধৰণৰ এখন বজাৰ যিহেতু দীৰ্ঘদিনৰ পৰা চলি আছিল কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত এই বজাৰখন কেনেধৰণে বন্ধ হ'ব গতিকে বশিষ্ঠ আৰক্ষী তৎপৰ হৈছে গতিকে দেৱকমল বৰা সোধা পোছা কৰি আছে সোধা পোছাত কি তথ্য ওলায় সেই কথাখিনি যথেষ্ট লক্ষণীয় হ'ব ধন্যবাদ জনাইছোঁ বীৰেঞ্চি এনেধৰণৰ অভিযোগ কেৱল গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ বিৰুদ্ধেই নহয় আন কাৰাগাৰবোৰৰ বিৰুদ্ধেও অভিযোগবোৰ উত্থাপন হৈ থাকে প্ৰয়োজন সাপেক্ষে হয়তো আন কাৰাগাৰবোৰতো অভিযান চলিব পাৰে তেনেধৰণৰ এটা সম্ভাৱনা প্ৰকাশ পাইছে আহি আছে অগ্নিবাণ যতীন বৰাৰ অভিনীত নতুন অসমীয়া ছবি অগ্নিবাণৰ প্ৰিমিয়াৰ শ্ব' ফাঁচী বজাৰৰ কেলভিন হলত বুধবাৰে অনুষ্ঠিত হয় অগ্নিবাণৰ প্ৰিমিয়াৰ শ্ব' মৃন্ময় অৰুণ শইকীয়াৰ পৰিচালনাত নিৰ্মিত অগ্নিবাণত অভিনয় কৰিছে যতীন বৰা ৰবি শৰ্মাৰ লগতে পুৰণি বহু অভিনেতা অভিনেত্ৰীয়ে
6 ফেব্ৰুৱাৰীত ছবিগৃহত মুক্তি লাভ কৰিব অগ্নিবাণে। কিবা ধৰণৰ চৰিত্ৰ প্ৰথম কৰিছোঁ, কি কৰিছোঁ নাজানো, কিন্তু কাম কৰি ভাল লাগিছে। মৃন্ময় ডাইৰেক্টৰ হওক, টিমটোৰ লগত কাম কৰি ভাল লাগিছে। আৰু মই কৈ আছোঁ যে যোৱাকালিলৈকে এখন আমাৰ চিনেমা আছিল, এতিয়া ৰাইজৰ আগত আমি আগবঢ়াই দিছোঁ, ৰাইজে চাওক। বহুত কষ্ট কৰিছে ল'ৰা ছোৱালীবিলাকে, বহুতে ভালো পাইছে আজি প্ৰিমিয়াৰ শ্ব' চাই, আৰু সেইটো আমাৰ কাৰণে খুব ডাঙৰ কথা। আপুনি যিহেতু একশ্যনৰ ক্ষেত্ৰত আচলতে নতুন নতুন একশ্যন আনি থাকে, কেনেকুৱা ধৰণে সেই একশ্যনখিনি এবাৰ যথেষ্ট একশ্যন আছে ছবিখনত বা বহুকেইটা আপোনালোকে বাহিৰৰ টেকনিচিয়ানো কৰিছে, আৰু ইণ্ট্ৰডিউচ কৰিব লাগিব ৰাজা, যোনে ছাতিৰ ফাইটটো কৰিছে। ৰাজা, এই ৰাজা পুৰা নামটো কৈ দিয়া। মোৰ নাম চাঞ্চনাং খাকলাৰী। চাঞ্চনাং খাকলাৰী। এই যে ছাতিৰ ফাইটটো ফাৰ্ষ্ট টাইম অসমীয়া ছবিত ই ইণ্ট্ৰডিউচ কৰিছে, আৰু উঠি অহা কোকৰাঝাৰৰ ল'ৰা, আৰু সি তামোলপুৰ, আৰু ইয়াক কাম চাওক, ই নতুন ল'ৰা, অসমৰ ল'ৰা, খুব সুন্দৰ কাম কৰিছে। আৰু আমাৰ ৰাজেশ খান্নানে এটা চিন লাষ্ট ক্লাইমেক্সটো কৰিছে, আৰু সকলোকে আশীৰ্বাদ দিয়ক, সেইটোৱে মই আপোনালোকৰ ওচৰত। বলিউডৰ লগত আচলতে ফেৰ মাৰিব পৰা এখন অসমীয়া ছবি, এইখন ছবি হয়তো ফেৰ মাৰিব পৰৱৰ্তী সময়ত নিশ্চয়কৈ, সকলোৱে তাৰ লগত মিলাই চাব কেনেকুৱা ধৰণে লয়। মই এটা কথাই কওঁ যে এই নতুন ল'ৰা ছোৱালীবিলাকৰ লগত কাম কৰি মই খুব এনাৰ্জি পাইছোঁ। মই সিহঁতক মই বন্ধুৰ নিচিনা কাম কৰিছোঁ, আৰু ভালো পাইছোঁ যথেষ্ট সিহঁতৰ লগত কাম কৰি। আৰু কি ক'ম, কাম কৰি সঁচাই ভাল লাগিছে। আহক ছবিখন চাওক। আৰু এটা কথা, পেটক লৈ বিতৰ্ক হৈছিল, সেই কথাও কিন্তু আপুনিও ছবিখনত কৈছে যে মানুহে সকলোৱে পেটৰ কথা কয়, বেলেগ ক'ব নোৱাৰে, সেইবিলাক কথা কৈ থাকে। সেইকাৰণে মই সেইটো এনচাৰটো তেনেকৈ ডাইৰেক্টৰ বা ছবিৰ থ্ৰুদি দিবলৈ চেষ্টা কৰিছোঁ। বিধায়ক অখিল গগৈক তোলাধুনা প্ৰাক্তন বিধায়ক আবু তাহেৰ বেপাৰীৰ। শিৱসাগৰত মিয়াৰ বিৰুদ্ধে অভিযান চলাওঁতে নিমাত কিয় অখিল গগৈ? সংখ্যালঘু সমষ্টিত মিয়াক সুৰক্ষাৰ কথা কোৱা অখিলক কটাক্ষ। অখিল গগৈক RSSৰ দালাল আখ্যা আবু তাহেৰ বেপাৰীৰ। অখিল গগৈক সমৰ্থন কৰি বিপদত নপৰিব মুছলমান, এই আহ্বান জনাইছে আবু তাহেৰ বেপাৰীয়ে। অখিল গগৈৰ চলাহী কথাত ভুল নাযাবলৈ মুছলমান সমাজক আহ্বান আবু তাহেৰ বেপাৰীৰ। সংখ্যালঘু এলেকাত ডাঙৰ কথা কোৱা অখিল এতিয়া ক'ত বুলি প্ৰশ্ন উত্থাপন কৰিছে। উল্লেখযোগ্য যে শিৱসাগৰত বিভিন্ন সংগঠনে মিয়াৰ বিৰুদ্ধে অভিযান চলাই আছে যদিও এই ক্ষেত্ৰত সমষ্টিটোৰ বিধায়ক নিমাত হৈ আছে বুলি মন্তব্য কৰে আবু তাহেৰ বেপাৰীয়ে। আজি শিৱসাগৰত বিচাৰি আছে লাঠি লৈ মিয়াক ঘৰে ঘৰে। অখিল গগৈ তুমি ক'ত? অখিল দা তুমি ক'ত? আজি লাজ থাকিব লাগে আমাৰ মুছলমানৰ। আজি আমাৰ জেগাত আহি আজি অখিল গগৈ মিটিং কৰি আছে, হাজাৰ হাজাৰ ৰাইজে আমি উঠা পৰা হেঁচা ঠেলা আৰম্ভ কৰি দিছো অখিলৰ লগত হেণ্ডশ্বেক কৰাৰ কাৰণে। আমাৰ মা ভনীসকলে চুমা খোৱাৰ কাৰণে উঠা পৰা হেঁচা লগাই দিছে। ৰাইজ আমি এবাৰ চিন্তা কৰো, আমি মুছলমান হওঁ, আমি ভয় কৰো আল্লাহ, আমি বেলেগক কাকো ভয় নকৰো। আজি সেই অখিল গগৈৰ আজি সমষ্টিত আজি মিয়াক বিচাৰি আছে, মিয়াক পিটি আছে, পিটি ফালি দিছিল। তেতিয়া অখিল গগৈ তুমি কিয় আমাৰ মুছলমানৰ কাৰণে মাত নামাতিলা? আজি আমাৰ সমষ্টিত আহি তুমি দেখাই আছা যে মই মুছলমানৰ ত্ৰাণকৰ্তা। আচল যদি RSS দালাল যদি আছে সেইটোৱে হল অখিল গগৈ। ৰাইজ ভুল নকৰিব। ৰাইজ এইবাৰ আমি সিদ্ধান্ত লোৱা যদি অকণমান ভুল কৰো তেতিয়াহ'লে আমি মহা বিপদক আমি আহ্বান কৰিম, আৰু আমাৰ নেক্সট প্ৰজন্ম বিপদত আজি থাকিব। ৰাইজ গুৰুজনাৰ বাণীৰে জাতিক সংঘবদ্ধ কৰাৰ অনিৰুদ্ধ গতিৰে জামুগুৰিহাটত কাইলৈৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন। হৰিনামৰ ধ্বনিৰে মুখৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। কাইলৈৰ পৰা উত্তৰ পূবৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক অধিৱেশন। মূল পথৰ কাষতে আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে মূল তোৰণ। অধিৱেশনথলীত ধ্বনিত হৈছে জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। বিভিন্ন জিলাৰ পৰা সেৱা বাহিনীৰ ১০,০০০তকৈও অধিক সেৱক সেৱিকা আহি উপস্থিত হৈছে জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত। মুখত হৰিনাম লৈ ভকতক সেৱা আগবঢ়াবলৈ সাজু সেৱা বাহিনীৰ সদস্যাসকল। ২,০০০ বিঘা ভূমিৰ বিশাল সমন্বয় ক্ষেত্ৰত দৈনিক প্ৰায় ১০ লাখ ভকতক চোৱা চিতা কৰিব কেন্দ্ৰীয় সেৱা বাহিনীয়ে। অধিৱেশনথলীত নিৰ্মাণ কৰা হৈছে সুবিশাল ভোজনালয়। বিশাল ভোজনালয়ত ১৫,০০০ ভকতে একেলগে গ্ৰহণ কৰিব পাৰিব পুৱা আৰু গধূলিৰ আহাৰ। ৰান্ধনীশালত খন্দা হৈছে ৩ শতাধিক চৌকা। প্ৰতিদিনে ১,০০০ ৰান্ধনীয়ে আহাৰ প্ৰস্তুত কৰিব ৰান্ধনীশালত। অধিৱেশনথলীত সমাহাৰ ঘটিব নানা কৃষ্টি, সংস্কৃতি আৰু সাহিত্যৰ। প্ৰদৰ্শনীত জিলিকি উঠিব জামুগুৰিহাটৰ বাৰে চহৰীয়া ভাওনা, চতিয়াৰ ঐতিহাসিক থানাকে ধৰি
শোণিতপুৰৰ ঐতিহ্য শ্ৰীমন্ত শংকৰ সংঘৰ অধিৱেশনৰ বাবে ৰাজ্যৰ চৰকাৰৰ কৰ্মচাৰীলৈ দিয়া হৈছে বিশেষ ছুটি অধিৱেশনলৈ যাবলৈ বিচৰা কৰ্মচাৰীসকলে লাভ কৰিব বিশেষ ছুটি 6 আৰু 7 ফেব্ৰুৱাৰীত বিশেষ ছুটিৰ ব্যৱস্থা ৰাজ্য চৰকাৰৰ হয় কাইলৈৰ পৰা অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন আৰু ইতিমধ্যে বাৰ্ষিক অধিৱেশনক কেন্দ্ৰ কৰি দেখিবলৈ পোৱা গৈছে উদুলি মুদুলি পৰিৱেশ এয়া জামুগুৰি হাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত আৰু এই মুহূৰ্তত সেৱা বাহিনীৰ শিবিৰত উপস্থিত আছো আৰু আমি দৃশ্য দেখুৱাই আছো যে সেৱা বাহিনী প্ৰায় 10,000 সেৱক সেৱিকা আহি ইতিমধ্যে ইয়াত উপস্থিত হৈছে আৰু ভকতক সেৱা কৰিবৰ কাৰণে সেৱা বাহিনী ইতিমধ্যে সাজু হৈছে আৰু সেৱা বাহিনীৰ শিবিৰত দেখিবলৈ পোৱা গৈছে যে সেৱক সেৱিকাসকলে নাম জুৰিছে আৰু নামৰ মাজেৰে আচলতে শংকৰদেৱৰ যি কৃষ্টি সংস্কৃতি সেয়া আচলতে প্ৰতিফলিত কৰাৰ ইয়াত চেষ্টা কৰা হৈছে আমি ইয়াত দৃশ্য দেখুৱাইছো সেৱা বাহিনীৰ শিবিৰৰ পৰা আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ সেৱক সেৱিকাসকলে এই অধিৱেশনত সেৱা আগবঢ়াবৰ কাৰণে ইতিমধ্যে অধিৱেশন স্থলীলৈকে ৰাওনা হৈছে আৰু প্ৰায় সন্ধিয়ালৈকে আমাৰ এই কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰ আমাৰ যিসকল সেৱক সেৱিকা আছে সকলো আহি ইয়াতে সম্পূৰ্ণ হ'ব প্ৰায় 10,000তকৈ অধিক সেৱক সেৱিকাই এই অধিৱেশনত সেৱা আগবঢ়াব আৰু কেন্দ্ৰীয় সেৱা বাহিনীৰ অধিৱেশনখন সকলো পিনৰ পৰা নিখুঁতভাৱে আমি যাতে নিজৰ সেৱাখিনি আমি আগবঢ়াই নিব পাৰোঁ তাৰ কাৰণে আমাৰ কিছু পৰিকল্পনা কৰা হৈছে আৰু আমাৰ প্ৰায় সংখ্যক সেৱক সেৱিকা যথেষ্ট অভিজ্ঞ সম্পন্ন আৰু এখন অধিৱেশন সফল কৰিবৰ কাৰণে যথেষ্ট ত্যাগৰ প্ৰয়োজন আৰু এই ত্যাগ কৰিবৰ কাৰণে প্ৰতিগৰাকী সেৱক সেৱিকাই খুব আন্তৰিকতাপূৰ্ণভাৱে এই অনুষ্ঠানলৈকে আহিছে আৰু আমাৰ সেৱক সেৱিকাসকলে অধিৱেশনত সেৱা আগবঢ়োৱা মানে জীৱনত এটা ডাঙৰ কাম কৰে গতিকে প্ৰত্যেকগৰাকী সেৱক সেৱিকাই সেৱাৰ আচল যিটো অনুভৱ এই অনুভৱটো বুকুত লৈ এই অধিৱেশনত সেৱা কৰিবৰ কাৰণে আহিছে আৰু আপোনালোকৰ আজি এই মাধ্যমৰ জৰিয়তে আমি সমূহ অসমবাসী ৰাইজক আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন তেজপুৰ জিলা আতিথ্যত অনুষ্ঠিত হ'বলগীয়া জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰলৈ আমি সাদৰেৰে আমন্ত্ৰণ জনাইছোঁ সেৱা জনাইছোঁ আৰু আমি আশা কৰিম যে এই অধিৱেশনে অসমৰ সমাজ জীৱনত জাতীয় জীৱনত আন এক প্ৰাসংগিক এটি অনুষ্ঠান হিচাপে চৰ্চিত হ'ব আজিৰে পৰা ৰাজ্যিক বিজেপিৰ বুথ বিজয় অভিযান 11 ফেব্ৰুৱাৰীলৈ চলিব এই বুথ বিজয় অভিযান আজৰা বিমানকোট মণ্ডলৰ অন্তৰ্গত 32 নম্বৰ বুথত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মঙলদৈ নগৰ মণ্ডলৰ অন্তৰ্গত 151 নম্বৰ বুথত উপস্থিত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ইয়াৰ লগতে ৰাজ্যৰ প্ৰতিটো বুথতে উপস্থিত মন্ত্ৰী সাংসদ বিধায়ককে ধৰি বিজেপিৰ নেতাকৰ্মী এবাৰ হিন্দু বুথৰ পৰা সমষ্টিলৈ জয়লাভ কৰাৰ সংকল্প লৈছে বিজেপিয়ে কিছুদিন পূৰ্বে গুৱাহাটীত অনুষ্ঠিত বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে হিন্দু বুথত যিকোনো প্ৰকাৰে জয়লাভ কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছিল বিশেষকৈ হিন্দু বুথত যাতে কোনো কাৰণতে ভোট কমি নাযায় তাৰ বাবে আৰম্ভ বুথ বিজয় অভিযান মণিপুৰৰ পৰা ৰাষ্ট্ৰপতি শাসন প্ৰত্যাহাৰৰ পিছতে নতুন চৰকাৰৰ শপত গ্ৰহণ বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰীৰূপে শপত ল'লে ইউমনাম খেমচান্দ সিঙে লোকভৱনত ৰাজ্যপাল অজয় ভাল্লাই মুখ্যমন্ত্ৰীৰ শপত বাক্য পাঠ কৰালে ইউমনাম খেমচান্দ সিঙক উপ মুখ্যমন্ত্ৰী হিচাপে শপত বাক্য পাঠ কৰিলে কুকি সম্প্ৰদায়ৰ নেমচা কিপকেনে মণিপুৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা ইউমনাম খেমচান্দ সিঙে 2017 আৰু 2022 চনৰ মণিপুৰ বিধানসভা নিৰ্বাচনত সিংজামে সমষ্টিৰ দুবাৰৰ বিধায়ক 2017 চনৰ পৰা 2022 চনলৈ মণিপুৰ বিধানসভাৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল সিঙে পৰৱৰ্তী সময়ত বীৰেন সিং মন্ত্ৰীসভাৰ মন্ত্ৰীও হৈছিল ইউমনাম খেমচান্দ সিং কেবিনেট মন্ত্ৰী হিচাপে সিঙে পৌৰ প্ৰশাসন আৰু গৃহ নিৰ্মাণ উন্নয়ন গ্ৰাম্য উন্নয়ন আৰু পঞ্চায়তী ৰাজ লগতে শিক্ষাকে ধৰি মূল বিভাগসমূহৰ দায়িত্বত আছিল 2025 চনৰ ফেব্ৰুৱাৰী মাহত ৰাষ্ট্ৰপতিৰ শাসন জাৰি নোহোৱালৈকে তেওঁ দায়িত্বত আছিল ৰাষ্ট্ৰপতি শাসন প্ৰত্যাহাৰৰ পিছত মুখ্যমন্ত্ৰী হিচাপে শপত ল'লে ইউমনাম খেমচান্দ সিঙে Yumnam Khemchand Singh, do swear in the name of God that I will bear true and faith and allegiance to the Constitution of India, as by law established, that I will uphold the sovereignty and integrity of India, that I will faithfully and consciously discharge my duties as the Chief Minister of the State of
नो आप एक चीज देखिए, मणिपुर की जो कंपोनेंट है 36 कम्युनिटीज की कंपोनेंट है एंड मणिपुर को संभाल के आया बाय दिस 36 कम्युनिटीज. तो सेंस ऑफ पार्टिसिपेशन जो दे रहे हैं उससे हम लोग की आशा है कि मतलब पीसफुल एटमॉस्फेयर लाने में बहुत मतलब पहले कह चुके हैं, क्योंकि भारत के प्रधानमंत्री नरेंद्र मोदी जी, अमित शाह जी और नवीन जी प्रेसिडेंट बसपा सबने भरोसा करके दिए हुए उस भरोसा को मैं आगे ले जाएगा. It's a big feeling. Isu yam kana thudok lei hainingai leite. Hoi mayamna nungsidana. It's a blessing. It's a mixed feeling. No further comment. Thank you so much. ইফালে মণিপুৰৰ নতুন মুখ্যমন্ত্ৰী ইউমনাম খেমচান সিঙৰ আছে অসম সংযোগ. অসম টাইকোৱাণ্ডো সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি আছিল মণিপুৰৰ নতুন মুখ্যমন্ত্ৰী ইউমনাম খেমচান সিং. গুৱাহাটীৰ নিকলছ হাইস্কুলৰ পৰা ইউমনাম খেমচান সিঙে আৰম্ভ কৰিছিল টাইকোৱাণ্ডোৰ যাত্ৰা. 1982 চনৰ পৰা 1991 চনলৈ অসম টাইকোৱাণ্ডো সন্থাৰ সভাপতি আছিল ইউমনাম খেমচান সিং. বিশ্ববিদ্যালয়ত ইউমনাম খেমচান সিঙে মন্ত্ৰী অতুল বৰাক দিছিল প্ৰশিক্ষণ. মানে টাইকোৱাণ্ডো যেতিয়া খেমচান ছাৰ আহিছিলে 82 চনত অসমলৈ, তেওঁ জিমি জাকটিনি ষ্টুডেণ্ট আছিলে, লক্ষ্ণৌত তেওঁ টাইকোৱাণ্ডো শিকিছিলে. আৰু যেতিয়া 82 চনত ইয়াত আহিল সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ তেওঁ প্ৰতিষ্ঠাপক সভাপতি হিচাপে তেওঁ আৰম্ভ কৰিছিল. আৰু মই তাৰপিছত মোৰ মাহীৰ ল'ৰা শ্বহীদ হীৰকজ্যোতি মহন্ত, এনেকৈ বহুত গুৱাহাটীৰ ল'ৰা ছোৱালী মানে প্ৰথম ইয়াতে আমি নিকল স্কুলত আৰম্ভ হৈছিলে. যেতিয়া অপাৰেশ্যন বজৰং ৰাইনো হ'ল, বহুত টাইকোৱাণ্ডো শিকা ল'ৰা আলফাত গুচি গ'ল. বিশেষকৈ মোৰ মাহীৰ ল'ৰা হীৰকজ্যোতি মহন্ত আলফাৰ ডেপুটি কমাণ্ডাৰ ইন চিফ আছিলে. তেওঁক বিচাৰি পেলাই ছাৰক বহুত হাৰাশাস্তি কৰিলে পুলিচ, আৰ্মি এইবোৰে. তো সেই উৎপাততে তেওঁ 51 চনত মানে অসম এৰি পেলাই মণিপুৰ গুচি গ'ল. তেওঁ খুব সাহসী আৰু তেওঁ মানে সদায় আমাক আগৰ পৰা আমি আগতে আছোঁ, সদায় তেওঁ আগুৱাই যায়. আৰু আমাৰ যিটো গুৰু শিষ্যৰ পৰম্পৰা সেই 82 চনৰ পৰা আজিলৈকে আছে. তামাৰহাটৰ মধ্য পেটলা গাঁৱত নিৰুদ্দেশ হৈ আছে এগৰাকী মেট্ৰিক পৰীক্ষাৰ্থী. 28 জানুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ আছে ছাকিৰুল ইকবাল হাছান. পেটলা গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাকিৰুল 10 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব মেট্ৰিক পৰীক্ষা. পৰীক্ষাৰ পূৰ্বে হঠাৎ ছাত্ৰগৰাকী নিৰুদ্দেশ হোৱাত কান্দোনত ভাগি পৰিছে পৰিয়ালৰ লোক. বিভিন্ন ঠাইত পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰিও সন্ধান লাভ কৰা নাই ছাকিৰুলৰ. ছাত্ৰজন কোনো দুষ্টচক্ৰৰ কবলত পৰাৰ সন্দেহ কৰিছে পৰিয়ালে. এই ঘটনা সন্দৰ্ভত পাগলাহাট নিৰীক্ষণ চকীত এজাহাৰ দাখিল কৰিছে পৰিয়ালে. মোৰ ল'ৰাটো মানে ছাকিৰুল ইকবাল হাছান যোৱা 28 তাৰিখৰ পৰা মানে নিৰুদ্দেশ. আমি মোটামুটি আমাৰ আলহী চালহীৰ ঘৰত যিমানখিনি আছে, আমাৰ গাঁৱত অঞ্চলত যিমানখিনি গাঁও চাও আছে চব আমি বিচাৰিছোঁ, ক'তলৈকে এতিয়া কোনো পোৱা নাই. ল'ৰাটোৰ বয়স 16 বছৰ, ৰানিং চলি আছে, ক্লাছ 10ত পঢ়ি আছে. এবাৰ 10 তাৰিখত তাৰ এক্সাম আছে, ফাইনেল দিব. গুৱাহাটীৰ এটি শিশুৱে সাঁতোৰৰ জৰিয়তে গঢ়িলে বিশ্ব অভিলেখ. এলিফেণ্ট আইলেণ্ডত সাঁতুৰি বিশ্ব অভিলেখ গঢ়িলে 7 বছৰীয়া কিউচেং হান ফুকনে. আৰবীয় সাগৰত সাঁতোৰা ভাৰতৰ প্ৰথম শিশু সাঁতোৰবিদ হিচাপেও আন এক ৰেকৰ্ড গঢ়িলে 7 বছৰীয়া শিশুটিয়ে. কিউচেং হান ফুকনে 13 কিলোমিটাৰ সাঁতুৰিলে 3 ঘণ্টা 29 মিনিটত. সৰুসজাই ক্ৰীড়া প্ৰকল্পত থকা জাকিৰ হুছেইন সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰত গ্ৰহণ কৰিছিল তেওঁ সাঁতোৰৰ পাঠ. কলিয়াবৰত অব্যাহত আছে হাতী মানুহৰ সংঘাত. সন্ধিয়া হ'লেই ঘৰৰ পৰা ওলাব নোৱাৰা অৱস্থা হৈছে কলিয়াবৰৰ ভিন্ন স্থানৰ ৰাইজৰ. পুৱাই শিলঘাট চামধৰা গাঁৱৰ পথাৰৰ পৰা কামাখ্যা পাহাৰৰ দিশে আগবাঢ়িছে 2টা বনৰীয়া হাতী. কলিয়াবৰৰ বৰভকতি, সোণাৰী কামাখ্যা, পোৰাভেটি, মাধতাৰী, শ্ৰৱণী সত্ৰ, নাগশংকৰ, বাসুদেৱবাৰী, বাঘৰচুক, বালিটিকা, চান্দধৰা, বৰুৱাচুক, ওপৰ চতিয়াল, নসত্ৰ, ভৰালী গাঁও আদি এলেকাত শতাধিক পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কৰিছে বন্যহস্তীয়ে. 4জনকৈ লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ পিছতো বন বিভাগৰ গা নলৰাত ক্ষোভিত হৈছে গঞা.
ভাগ্যজনক কথা বন বিভাগ বোলা বিভাগটো আছেনে নাই এতিয়া সন্দেহ হৈছে ৰাইজৰ আজি অসমৰ বন বিভাগৰ অসম চৰকাৰ আটাইতকৈ ব্যৰ্থ বিভাগটোৱে হৈছে বন বিভাগ আজি কলিয়াবৰৰ গোটেই অঞ্চলসমূহ কলিয়াবৰ সামগ্ৰিক প্ৰায়ভাগ অঞ্চলত হাতীৰ উপদ্ৰৱৰ ক্ষেত্ৰত মানুহ থাকিব নোৱাৰা হৈছে মানুহৰ নিদ্ৰাহৰণ হৈছে নিশা কলৈ ওলাই যাব নোৱাৰা হৈছে এটা হাতীয়ে 4জন মানুহৰ প্ৰাণহানি কৰিছে তাৰ পিছতো নিৰ্বিকাৰ বন বিভাগ ধান ভঁৰাল ভাঙিছে ঘৰ ভাঙিছে সেইটো পিছৰ কথা এতিয়া ভঁৰাল নামঘৰত মানুহ মাৰিছে সৰুভগীয়াত মানুহ মাৰিছে নিজৰ ডিপাৰ্টমেণ্টৰ মানুহ মাৰিছে ডিপাৰ্টমেণ্টে আগবাঢ়িবলৈ বিচৰা নাই গতিকে সন্ধিয়া সময় বজাৰ সমাৰলৈ যাব নোৱাৰি 6টা বজাৰ পিছত কলৈকো যাব নোৱাৰি মানুহ ঘৰে ঘৰে থাকিব লাগে আৰু যিজন হাতী আহিছে তেখেতে কোনো ভয়েই নকৰে তেখেতে খালি মানুহ মৰাৰ ধান্দা গতিকে প্ৰশাসনক এইটো জনাবলৈ বিচাৰিছো যে প্ৰশাসনে নিজৰ বিহিত ব্যৱস্থা এটা লৈ আমাক এই হাতীটোৰ পৰা পৰিত্ৰাণ দিয়ক শিৱসাগৰৰ ভটিয়াপাৰত দুষ্কৃতিকাৰীয়ে মিয়া বিৰোধী শ্লোগান লিখা হোৰ্ডিং ফলাৰ পিছতে এজাহাৰ দাখিল কৰিছে জাতীয় সংগ্ৰামী সেনা অসমে শিৱসাগৰৰ জয়সাগৰ আৰক্ষী চকীত আজি পুৱাই এজাহাৰ দাখিল কৰে জাতীয় সংগ্ৰামী সেনা অসমে হোৰ্ডিং ফলাত দুষ্কৃতিকাৰীক কৰায়ত্ব কৰাৰ দাবী জনাই সংগঠনটোৱে কোনো কাৰণতে উজনিত মিয়াক থিতাপি ল'বলৈ দিয়া নহ'ব বুলি পুনৰ হুংকাৰ দিছে জাতীয় সংগ্ৰামী সেনা অসমে উল্লেখযোগ্য যে শিৱসাগৰত মিয়াৰ বিৰুদ্ধে অভিযান আৰম্ভ হোৱাৰ সময়তে মিয়াৰ সমৰ্থনত সক্ৰিয় হৈছে দুষ্ট চক্ৰ মিয়া খেদাৰ আহ্বানেৰে জাতীয় সংগ্ৰামী সেনাই ঘৰে ঘৰে অভিযান চলোৱাৰ লগতে বিভিন্ন স্থানত পোষ্টাৰ আৰি অভিযান আৰম্ভ কৰিছিল অৱশেষত মিয়াৰ সমৰ্থনত একাংশ দুৰ্বৃত্তই ফালি পেলাইছিল মিয়া খেদক অসম বচাওক শীৰ্ষক আহ্বানেৰে লগোৱা পোষ্টাৰ উজনিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কাৰণ মিয়াৰ সমৰ্থনত একাংশ দুষ্ট চক্ৰ সক্ৰিয় হৈ পৰিছে উজনিৰ বিভিন্ন প্ৰান্তৰ ৰাইজে এই বিষয়ত মত প্ৰকাশো কৰিছে অৱশেষত এই সমগ্ৰ ঘটনাক লৈ এতিয়া আৰক্ষীৰ কাষ চপা হৈছে ছিংগাপুৰৰ ষ্টেট কৰোনাৰ্ছত সাক্ষ্যদান 19 ছেপ্টেম্বৰত জুবিনৰ সৈতে ইয়টত থকা ছিংগাপুৰৰ 10 গৰাকী প্ৰৱাসী অসমীয়া ইয়টত উঠাৰ পাছতহে জুবিন গাৰ্গে বিয়েৰ পান কৰাৰ ভাষ্য ইয়টত থকা প্ৰৱাসী অসমীয়াৰ দুদিনীয়া শুনানিত উপস্থিত থাকে জুবিন গাৰ্গৰ খুৰাক মনোজ বৰঠাকুৰৰ লগতে ৰাহুল গৌতম শৰ্মা ছিংগাপুৰৰ ষ্টেট কৰোনাৰ্ছত প্ৰৱাসী অসমীয়াৰ সাক্ষ্যদান দুদিনীয়া শুনানিত ষ্টেট কৰোনাৰ্ছে ভাষ্য দিলে 19 ছেপ্টেম্বৰৰ দিনা জুবিনৰ সৈতে ইয়টত থকা ছিংগাপুৰৰ 10 গৰাকী প্ৰৱাসী অসমীয়াৰ ইয়টত উঠাৰ পূৰ্বে জুবিন গাৰ্গে সুৰাপান কৰা নাছিল ষ্টেট কৰোনাৰ্ছক জনালে তন্ময় ফুকন বাহিনীয়ে ইয়টত উঠাৰ পাছতহে জুবিনে বিয়েৰ পান কৰাৰ ভাষ্য ইয়টত থকা প্ৰৱাসী অসমীয়াৰ কেপেল বে মেৰিনাত উপস্থিত হোৱাৰ সময়ত জুবিনৰ মুখত সুৰাৰ গোন্ধ নাছিল বুলি স্পষ্ট কৰি দিছে প্ৰৱাসী অসমীয়াই জুবিন গাৰ্গৰ মৃত্যুক লৈ ষ্টেট কৰোনাৰ্ছৰ দুদিনীয়া শুনানিত উপস্থিত আছে জুবিনৰ খুৰাক মনোজ বৰঠাকুৰৰ লগতে ৰাহুল গৌতম শৰ্মা 3 আৰু 4 ফেব্ৰুৱাৰীৰ শুনানিত জুবিনৰ ঘনিষ্ঠ লোক দুজনে নিজ কাণে শুনিলে 10 গৰাকী প্ৰৱাসী অসমীয়াৰ ভাষ্য তন্ময় ফুকন অভিমন্যু তালুকদাৰ ৰূপকমল কলিতা ভাস্কৰ দত্ত দেৱজ্যোতি হাজৰিকা পৰীক্ষিত শৰ্মা প্ৰীতম লহকৰ সিদ্ধাৰ্থ বৰা জৌলংচাঁদ নাৰ্জাৰী আৰু সুস্মিতা গোস্বামীৰ ভাষ্যৰ আধাৰতে 13 মাৰ্চত জুবিনৰ ৰহস্যজনক মৃত্যু গোচৰৰ ৰায় দিব ছিংগাপুৰৰ ষ্টেট কৰোনাৰ্ছে অৱশ্যে তাৰ পাছতো ছিংগাপুৰত চলাৰ সম্ভাৱনা আছে জুবিনৰ মৃত্যুৰ উচ্চ পৰ্যায়ৰ বিচাৰ আনফালে 13 ফেব্ৰুৱাৰীত কামৰূপ সত্ৰ ন্যায়াধীশৰ আদালতত অনুষ্ঠিত হ'ব জুবিন হত্যা গোচৰৰ পৰৱৰ্তী শুনানি 30 জানুৱাৰীৰ শুনানিত জামিনৰ আবেদন দিয়া অমৃতপ্ৰভা মহন্তৰ লগতে পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাই মুখ থেকেচা খোৱাৰ পাছত 13 ফেব্ৰুৱাৰীৰ শুনানিলৈ বাট চাইছে জুবিনৰ কোটি কোটি অনুৰাগীয়ে গুৱাহাটীৰ পৰা বিৰিঞ্চি কুমাৰ ডেকা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এয়া আছিল আজিৰ লাইভ আৱাৰ নমস্কাৰ